ওরে গাইস আপনারা সবার মনে আছে অন্য এটা ব্লগলৈ আৰু যে বহুত দিনৰ মূৰত লং ব্লগ মাজে মাজে সেই মিনি ব্লগ দিয়েছিল শর্টস দিয়েছিল কিবা কিবি দিয়েছিল কিন্তু এটাই যে মোৰ যেটো 11 টো আছিল 11 টো সেল কৰিছিল আজি প্ৰায় 2 মাহ মান আগতে এটো 4G আছিল না 5G এটা লম বুলি হেনকে লমকে থাকোতে তাৰ পিছত আকৌ মাজতে কাৰ লোৱা গল আপোনাক সেই গোপ্ৰোৰে ভিডিও পাইছিল ইমান ভাল কোৱালিটি অহা নাছিল মই মানে বহুতে কৈছিল পাই নাই গোপ্ৰোৰে ভিডিও পাইছিল তে আইফোন নাছিল সেই কাৰণে পুনৰ এবাৰ কাৰৰ কালাৰটো আমাৰ ৰেড আছিল আৰু এই কাৰণে আইফোনটো অলপ ৰেড লৈছো ৰব মানে ৰেড অলপ মিলাই লৈছো আৰু গম নাপাও কত কি ৰেড হৈ যায় আৰু কেইদিনমান পিছত তো গাইজ মই হিৰক দিতি আৰু আপোনালোকে চাই হিৰক দিছন ইউটিউব চেনেল এতিয়াৰ পৰা আকৌ আগৰ নিচিনা ভিডিও পাব আজি ভিডিওটো হ'ব লাষ্ট ব্লগত গম পাইছিলে যে কাৰখন লৈছিলো আৰু কাৰখনৰ একো মই ভিডিও দিয়া নাছিল কাৰণ মই চলাবও নাজানিছিলো একো নাজানিছিলো কিন্তু এতিয়া মানে পাৰা হৈছো দিয়কচোন এতিয়া অলপমান মানে পাৰা হৈছো তো তাৰে মানে আজি এটা ভিডিও দিবলৈ চেষ্টা কৰিম আৰু মই অকলে নাযাওঁ সৌৰভকো লৈ যাম ওলাই আছে তাক মই ফোন কৰি কৈছো আৰু মই এতিয়া এই যে খটিয়া বিল ললে বলে আমাৰ সৌৰভ বহুত উমৰত ইফালে বাকি নাই একদম মজা গুলি একদম ঘৰত খাবি যাবি এচি বন্ধ কৰি দিছো ভিডিও বনাব লাগো না পৰা এখন বিল ইয়াতে মই শিকিছো গাড়ী মাত্ৰ 3 দিন মান মই গাড়ী শিকিছো তাৰ পিছত মানে আগতে অলপ প্ৰেক্টিছ আছিল তো এতিয়া পুৰা নামিম ইয়াৰ পৰা মই এতিয়াৰ পৰা নামো নামি পেলাই আপোনালোক গাড়ীখনৰ গোটেই ডিটেইলছ দেখাম এইখন সুইফট VXI 2020 মডেল মানে 19 একদম লাষ্টৰ অক্টোবৰ নৱেম্বৰ মানে 20 বুলি দিব পাৰে আপোনালোকে একমাহ দিবা ইফাল সিফাল গাড়ীৰ গোটেইখিনি ৰিভিউ দিয়াৰ আগতে আৰম্ভণি কৰিছো গাড়ী ষ্টিয়াৰিঙৰ পৰা চাব পাৰে এটা বুঢ়াকে এছ বুলি আছে সুজুকি ঐ ক'ত যা দেখছি এক মই লৈ আহিছো হেৰি কৰিবৰ কাৰণে ভিডিও বনাওঁতে সহযোগ কৰিবলৈ মোক এৰি দি পেলাই সি ফুটবল খেলিব গ'লে এইটো গেল পৰা ষ্টিয়াৰিঙত আমাৰ বুঢ়াকে এছটো আছে মানে সুজুকিৰ যিটো লগোটো এছটো ইয়াতে বুঢ়াকে আছে তাৰপিছত ইয়াতে কিছুমান কণ্ট্ৰলছ আছে চাব পাৰে ইয়াতে ভলিউমৰ কাৰণে আৰু ইয়াতে মিউটৰ অপশ্যন আছে ট্ৰেক ইফাল কৰিবৰ কাৰণে আছে আগা পিছা কৰিবৰ কাৰণে তাৰপিছত ইয়াতে কলিঙৰ গোটেইখিনি সুবিধা আছে আপোনালোকে ইয়াৰ পৰা ৰিচিভ কৰিব পাৰে ব্লুটুথৰ সুবিধাখিনি আছে আৰু এখন আমাৰ বুঢ়াই লুকিং গ্লাছ ইয়াতে লাইটৰ এইখিনি আছে জানেই আপোনালোকে বুঢ়াকে ইয়াতে স্পীকাৰ আপোনালোকৰ ফোনৰ কাৰণে ইয়াতে ব্লুটুথ কানেকশ্যন কৰি আপোনালোকে কথা পাতিব পাৰে আৰু তাৰ কাৰণে বুঢ়াকে ইয়াতে স্পীকাৰৰ গোটেই কানেকশ্যনখিনি আছে আৰু ষ্টিয়াৰিঙৰ পিছতে এইফালে আহিছে বাৰ বৰ্তমান দৰ্জালৈকে দৰ্জাত আপোনালোকৰ চাব পাৰে ইয়াতে যিখন গ্লাছ কেইখন আছে সাইড মিৰৰ কেইখন আছে সেইকেইখন কণ্ট্ৰল কৰিবৰ কাৰণে ইয়াতে আছে ৰাইট লেফট ইয়াতে বুঢ়াকে আপোনালোকে কণ্ট্ৰল কৰিব পাৰে এইখন আপোনাৰ গ্লাছখন দেখিছে চেঞ্জ কৰিব পাৰে তো এনেকৈ আপোনালোকে বুঢ়াকে এখন চেঞ্জ কৰি ল'ব পাৰে তাৰপিছত ইয়াতে বিলাক লক আছে আপোনালোকৰ পাৱাৰ উইণ্ডো লক আছে তাৰপিছত আপোনালোকৰ ডোৰ লক আছে চাব পাৰে ইয়াত ডোৰ লক আছে এইখিনি আছে পাৱাৰ উইণ্ডো চাৰিটাৰ সুবিধা আছে আৰু ইয়াতে মিউজিক চিষ্টেমটো লাগি আছে ইয়াতে আপোনালোকে CD ইউজ কৰিব পাৰে USB ইউজ কৰিব পাৰে ব্লুটুথ কৰিব পাৰে আৰু ইয়াতে এণ্ড্ৰইড চিষ্টেমটো আমি লগাই ল'ব লাগিব ইয়াতে আছে এচিৰ কণ্ট্ৰল চাব পাৰে এইবিলাক এইবিলাক এচি এই বতাহ লাগছে না বতাহ লাগছে নাই হে গৰমত ঘামি জামি এইবিলাক ঠেঙে ঠুঙে লাগব এইবিলাক দিলি মানে ইয়াতে USB পৰ্ট আছে মোবাইল চাৰ্জ দিব পাৰে ইয়াতে এটা প্লাগ আছে আৰু এই প্লাগটো ব্যৱহাৰ মই বৰ্তমানলৈকে নাজানো কিন্তু এটা কামত ইউজ কৰি পাইছো মানে যিটো ভেকিউম ক্লিনাৰ আছে গাড়ীত আপোনালোকে যিটো ক্লিন কৰিবৰ কাৰণে ব্যৱহাৰ কৰে তো তাৰ প্লাগটো মই ইয়াতে ইউজ কৰিছো আৰু তাৰ বাহিৰে কিবা মানে ইউজ আছে নেকি সেইটো মই নাজানো যদি আপোনালোকে জানে প্লিজ মোক কমেণ্টত জনাব আৰু ইয়াতে ষ্টিয়াৰিং বা ডেছ বৰ্ড গোটেই হৈ যোৱাৰ পিছত আহিছে এতিয়া চিটলৈকে চিটটো আপোনালোকে বুঢ়াকে নিজৰ ইচ্ছামতে এনেকৈ বুঢ়াকে হলাই ল'ব তো সেইটো পাৰিবই আপোনালোকে লগতে আপোনালোকে চিটটো যিটো ওখ বা তেনেকৈ আপোনালোকে ওখ চাপৰিটো নিজৰ ইচ্ছামতে কৰি ল'ব পাৰিব তাৰপিছত আহিছে ষ্টিয়াৰিংডাল ইয়াতে লক এটা আছে যাৰ জৰিয়তে আপোনালোকে ষ্টিয়াৰিংডাল নিজৰ ইচ্ছামতে কৰি ল'ব পাৰে ইয়াত চলালে ইয়াত মই এতিয়া বুঢ়াকে ইয়াত চলাওঁ ইয়াত বুঢ়াকে এইটো লকটো কৰি ল'লোঁ এতিয়া আৰামছে যাই দিব পাৰি আৰু যাৰ যিটো মানে সুবিধা মই ইয়াতে কৰি ল'ব পাৰোঁ গোটেইখিনি হোৱাৰ পিছত এতিয়া হৈছে আমি বুট স্পেচলৈকে হওক ইয়াতে মানে ডিকিটো কিমান স্পেচ আছে আপোনালোকে চাব চাওক এখন মই এইকেইটা খুলি থৈ দিছোঁ এটা আপোনালোকে আৰামছে বহি যাব পাৰে কিবা কাৰণে যদি ঘৰত মোক যদি ভাত চাত তাৰে কাজিয়া চাজিয়া লাগে ইয়াতে সোমাই থাকিব পাৰিম সোমাই দি নাই নৰা সোমাই দিব নৰা সেইখন নাই চাও সোমাই যাব পাৰে চা মই এটা কথা কওঁ আগৰ ফালে এটা দুটা পিছফালে 3টা 5টা যদি 6টা মানুহ কি কৰিবি ঘুমাই লৈ যাওঁ যদি সিগনেল লাইট জ্বলাই ইয়াতে গ্লাছতে আপোনালোকে জ্বলিব কিছুমানে ইয়াতে থাকে ইয়াতে থাকিলে মানে অলপমান কিবা ওল্ড মডেল টাইপ লাগে মানে ইয়াতে থাকিলে চাওক ইয়াতে বুঢ়াকে জ্বলি আছে আৰু এতিয়া লাষ্ট আহিছো মিউজিক সকলোৰে জোচ সকলোৰে হেৰি মিউজিক আৰু ইয়াতে আপোনালোকে বুঢ়াকে মিউজিকটো যদি আপোনালোক পাছ গ'লে যদি মিউজিক শুনিব খোজে আপোনালোকে ইয়াতে 4টা স্পীকাৰ আছে সেই স্পীকাৰকেইটা মই দেখুৱাই আছো ৰ'ব ইয়াতে এটা স্পীকাৰ আছে সেইফালে এটা স্পীকাৰ আছে তাত এটা স্পীকাৰ আছে সেইটো আৰু এইফালে এটা স্পীকাৰ আছে সেই দুটাই দি গান নুশুনে সেই দুটাই দি ফোন কৰে চেছ কৰি দিব এই আৰু কেতিয়াবা গান আপোনালোকে শুনিব পাৰে আৰু বঢ়িয়া চাউণ্ড মানে একদম ধুনীয়া চাউণ্ড এবাৰ আপোনালোকক মই শুনাই দিছোঁ ৰ'ব কপিয়াত লাগি যাব আৰু এইফালে আছে আৰ্মি ভাই ইও নতুন গাড়ী লৈছি আজি কেইদিনমান হ'ল
হ'ল আমাৰ আজি 3 মাহ মান হ'ল এটা 3 মাহ মান দিছি আমাৰো সেই 1.5 মাহ মান দিছি লগাৰ কাৰণে আৰু সুইফটৰ মানে বাকী গোটেইখিনি বস্তু দেখালো এটা মেইন মেজৰ প্ৰব্লেম ইয়াৰ মানে যিটো বাম্পাৰটো আছে এনেকুৱা তলত মানে চাব পাৰে মই মানে শিকোতে মানে দুজাগাত লাগিল মোৰতো বাদ ইয়াৰখন লগতে মানে ইয়াৰখনো লগাইছি চাওকচোন ছেম কণ্ডিশ্যন এইবিলাক আৰু সকলো ফিচাৰ্ছ কৰাৰ পিছত এতিয়া শেষত কম যে সুইফট VXI খন মই আচলতে কিয় ল'লো এইখিনি প্ৰাইচ ছেগমেণ্টত মই বেলেগ গাড়ীও পালোঁ হয় মই এইখিনি প্ৰাইচত মই বোলে যিখন এল্টো K10 আছে VXI প্লাছখনো মই পালোঁ হয় এইটো প্ৰাইচত বা মই বেলেগো পালোঁ হয় এতিয়া যদি মই ল'ব যাওঁ যিখন K10 আছে এল্টো K10 আছে VXI প্লাছে হওক বা VXI হওক বা K10খনে হওক কিয়া সেইখন যদি মই ল'ব যাওঁ মেইন কাৰণটো কি হ'ব সেইখন নলোৱাৰ সেইখন গাড়ীখন পাতলা ওচৰেদি যদি এখন ডাঙৰ ট্ৰাক যায় বা সেনেকুৱা কিবা এখন যদি ওচৰেদি যায় গাড়ীখন মানে কঁপি যায় তো মানে এটা ভিতৰে ভয় এটা থাকে না তো মেইন কাৰণ 1 নম্বৰ কাৰণ সেইটো এখন নলোৱা আৰু গাড়ীখন মানে যিখিনি পইচা যাব সেই পইচাখিনিত মানে সেইখন গাড়ী অলপ বেছিয়ে কিবা সৰু সৰু লাগে তো তাৰ কাৰণে মানে আমাৰ যিটো ফেমিলিটো ডাঙৰ বা গোটেইকেইজন ওলাই যাবৰ কাৰণে সেইখন অলপ কিবা ভিতৰত উশাহ নোপোৱাৰ নিচিনা হয় যদি সেইখনতো মই উঠি পাইছোঁ গতিকে এইখন মানে সেইখিনি প্ৰাইচ ছেগমেণ্টৰ ভিতৰত এইখন সেই হিচাপত ঠিকে আছে কাৰণ এইখন গাড়ীখন হেভি হয় বা ইয়াতে আপোনালোকে আৰামছে পিছফালে 3টা মানুহ আৰু ঠেলা হাজি কৰি 4টা মানুহ আৰামছে বহি যাব পাৰে প্লাছ যিখন সুইফট ডিজায়াৰখন আছে সেইখনো ল'ব পাৰি এইটো ছেগমেণ্টত কিন্তু সেইখন নলোৱাৰ কাৰণটো হ'ল সেই গাড়ীখন অলপ হিচাপতকৈ বেছি দীঘল মানে মোৰ এনেকুৱা লাগে সেই গাড়ীখন হিচাপতকৈ বেছি দীঘল ইমান দীঘল গাড়ীৰ প্ৰয়োজন নাই আৰু যিহেতু আমাৰ মেইন ৰাস্তাটো আমাৰ যিটো ৰাস্তাটো অলপ সৰু গতিকে তাতে এইখনে অলপ ওলোৱা সোমাত দিগদাৰ হৈ যায় কিন্তু হ'লে মোৰ লাহে লাহে বেয়া হৈ গ'ল কিন্তু সেইখনত মানে তাতকৈ অলপ বেছি মানে দিগদাৰ হৈ যায় আৰু এল্টো 800 K10 বা সেইফালে সুইফট ডিজায়াৰৰ মাজত থাকি গ'ল যিখন গ্ৰেনাইটনৰ আস্থা হওক স্পৰ্টছ হওক তো সেইকেইখন গাড়ীও থাকে কিন্তু সেইকেইখন অলপ হিচাপতকৈ বেছি খাটা তো এইখন মাজতে থাকি গ'ল হিচাপতকৈ বেছি খাটাও নহয় বেছি দীঘলো নহয় তো ঠিকে আছে এইখন আৰু এনেও মানে দীঘল গাড়ীতকৈ মোৰ মানে অলপ খাটা গাড়ীকেইখন অলপ বেছি ভাল লাগে মানে অলপ মৰম লাগে না খাটা গাড়ীখন অলপ মৰম লাগে সেই খাটা গাড়ীখন তো মানে সেইকাৰণে মানে এইখন লোৱাৰ সেই মেইন কাৰণটো এইখনে গতিকে বিশ্বকৰ্মাক চিন্তি কৃষ্ণক চিন্তি মহাদেৱক চিন্তি 33 কোটি দেৱতাক চিন্তি চবকে চিন্তি এইখন গাড়ী আমি ঠিক কৰিছিলোঁ ভিডিঅ'টো কোনে পালা ক'ব যদি ভাল পালে কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ দিব